আমি 12টা সিটত জয়লাভ কৰিম। ন্যায় যাত্ৰাটো ফ্লপ হৈ গ'ল নহয়, এফালে ক'ৰবাত মানুহ হৈছিল নেকি? চাফাই অভিযানত হ'বলা মানুহ আনিছো নেকি? চাফাই অভিযান কেইটামান মানুহে কৰিছে। চাফাই অভিযানটো বিজেপিয়ে এসোপা মানুহ আনি কৰা নাই নহয়। বিজেপিৰ মিটিঙত কিমান মানুহ হয় দেখি দেখোন। বিজেপিৰ মিটিঙত আমিতো সৰু একেবাৰে তলৰ লেভেলৰ কৰ্মী নেতাও নহয় ক'ব গ'লে। আমি গ'লে 10,000 মানুহ হয় পলিটিকেল মিটিঙত। মই আজি মিটিংখনত কোৱা নাই। ৰাহুল গান্ধী ডাঙৰীয়া আহিলে 2,000 2,500 মানুহ হৈছে। এইটো কিবা মানুহ হৈছে নেকি? এইটো এটা ফ্লপ যাত্ৰা হৈছে, কাৰণ মানুহে কংগ্ৰেছক বেয়া পায়। আজি অলপ সফল হোৱা যেন দেখিছোঁ মই, কাৰণ বৰপেটা যিহেতু সোমাই গ'ল, তেওঁলোকৰ এৰিয়া পাই গ'ল, অলপ আজি সফল হৈছে। কিন্তু এফালেতো কমপ্লিট বিফল হৈছে। আপোনালোকৰ বিশ্বনাথত কিমান মানুহ হৈছিলে কওকচোন? কিমান হৈছিলে কওক, মোকে কওক। বিশ্বনাথ চাৰিআলিত ৰৈছিলে নহয় ৰাহুল গান্ধী ডাঙৰীয়া? হা, 2,000। ঠিক আছে বাৰু, 2,000 মানিলো। মই মানিলো বাৰু 2,000। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে কিমান হ'ব কওকচোন? কওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে কিমান হ'ব? নৰেন্দ্ৰ মোদী ডাঙৰীয়া লেভেলৰহে কৰিব লাগিব। ৰাহুল গান্ধী ডাঙৰীয়াক কাৰ লগত মিলাব লাগিব? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে 2 লাখ মানুহ হয়, 2.5 লাখ মানুহ হয়। আৰু ৰাহুল গান্ধী ডাঙৰীয়া আহোঁতে কিমান মানুহ হৈছে? 2,000। আপোনালোকৰ মতেই ক'লো 2,000, মোৰ মতেতো 1,000। হয়নে নহয় কওক? এতিয়া আমাৰ সমষ্টিৰ ফালেতো আৰু অৱস্থাই নাই। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া টোটেল ফ্লপ যাত্ৰা হৈছে। কংগ্ৰেছে কৰা প্ৰতাৰণাৰ কাৰণে কংগ্ৰেছক মানুহে বেয়া পায়। আজি কওকচোন, মই ভাষণত ক'লো, আপোনালোকে মোক কওক, এইটো আপুনি ভুল ক'লে, যে কংগ্ৰেছে 60 বছৰত 6খন মেডিকেল কলেজ বনালে। আৰু আমি কেইখন মেডিকেল 7.5 বছৰত মেডিকেল কলেজ বনালো? 18খন। কওক, মই মিছা কৈছোঁ নেকি? সেইটো অন্যায় আছিল নে নাই কওক? 60 বছৰত 6খন মেডিকেল কলেজ বনোৱাটো অন্যায় আছিল নে নাই? গতিকে এইটো তেওঁলোকৰ অন্যায় যাত্ৰা। আমি 12টা সিটত জয়লাভ কৰিম। ন্যায় যাত্ৰাটো ফ্লপ হৈ গ'ল নহয়, এফালে ক'ৰবাত মানুহ হৈছিল নেকি? চাফাই অভিযানত হ'বলা মানুহ আনিছো নেকি? চাফাই অভিযান কেইটামান মানুহে কৰিছে। চাফাই অভিযানটো বিজেপিয়ে এসোপা মানুহ আনি কৰা নাই নহয়। বিজেপিৰ মিটিঙত কিমান মানুহ হয় দেখি দেখোন। বিজেপিৰ মিটিঙত আমিতো সৰু একেবাৰে তলৰ লেভেলৰ কৰ্মী নেতাও নহয় ক'ব গ'লে। আমি গ'লে 10,000 মানুহ হয় পলিটিকেল মিটিঙত। মই আজি মিটিংখনত কোৱা নাই। ৰাহুল গান্ধী ডাঙৰীয়া আহিলে 2,000 2,500 মানুহ হৈছে। এইটো কিবা মানুহ হৈছে নেকি? এইটো এটা ফ্লপ যাত্ৰা হৈছে, কাৰণ মানুহে কংগ্ৰেছক বেয়া পায়। আজি অলপ সফল হোৱা যেন দেখিছোঁ মই, কাৰণ বৰপেটা যিহেতু সোমাই গ'ল, তেওঁলোকৰ এৰিয়া পাই গ'ল, অলপ আজি সফল হৈছে। কিন্তু এফালেতো কমপ্লিট বিফল হৈছে। আপোনালোকৰ বিশ্বনাথত কিমান মানুহ হৈছিলে কওকচোন? কিমান হৈছিলে কওক, মোকে কওক। বিশ্বনাথ চাৰিআলিত ৰৈছিলে নহয় ৰাহুল গান্ধী ডাঙৰীয়া? হা, 2,000। ঠিক আছে বাৰু, 2,000 মানিলো। মই মানিলো বাৰু 2,000। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে কিমান হ'ব কওকচোন? কওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে কিমান হ'ব? নৰেন্দ্ৰ মোদী ডাঙৰীয়া লেভেলৰহে কৰিব লাগিব। ৰাহুল গান্ধী ডাঙৰীয়াক কাৰ লগত মিলাব লাগিব? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে 2 লাখ মানুহ হয়, 2.5 লাখ মানুহ হয়। আৰু ৰাহুল গান্ধী ডাঙৰীয়া আহোঁতে কিমান মানুহ হৈছে? 2,000। আপোনালোকৰ মতেই ক'লো 2,000, মোৰ মতেতো 1,000। হয়নে নহয় কওক? এতিয়া আমাৰ সমষ্টিৰ ফালেতো আৰু অৱস্থাই নাই। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া টোটেল ফ্লপ যাত্ৰা হৈছে। কংগ্ৰেছে কৰা প্ৰতাৰণাৰ কাৰণে কংগ্ৰেছক মানুহে বেয়া পায়। আজি কওকচোন, মই ভাষণত ক'লো, আপোনালোকে